ৰচনা হ'ব স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈ বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, বহুত সন্মানে বিধায়ক আহিল, বহুত গ'ল। ৰঙিয়াবাসী জ্বলন্ত জীৱন্ত সমস্যা সমাধানৰ কাৰণে তেওঁলোক আগবাঢ়ি অহা নাছিলে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যেতিয়া কেন্দ্ৰত চৰকাৰ হ'ল, ৰাজ্যত চৰকাৰ হ'ল আৰু আমি সমষ্টিৰ পৰা বিধায়ক হ'লোঁ, এই অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ লৈ ৩খনকৈ আৰু দি আমি চেংচন কৰিবলৈ সক্ষম হৈছিলোঁ। SK 14 SK 15 আৰু আজি আনুষ্ঠানিকভাৱে 2খনকৈ আৰু বিৰ আমি ভূমি পূজন কৰিলোঁ। ইতিমধ্যেই ব্ৰিজৰ অৰ্থাৎ ৰেলৱে অভাৰ ব্ৰিজৰ যোৱা 23 মাৰ্চ 2023 চনৰ 26 মাৰ্চ 2023 চনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ কমলৈ ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিলে আৰু আজি ভূমি পূজন কৰি ইয়াৰ কাম আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, যিহেতু 2খন অতি গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ SK 14 এই 14 আটাইতকৈ ইম্পৰ্টেণ্ট আছে, কাৰণ ৰেলৱে ষ্টেচন আছে আৰু গোটেই টাউনৰ এপ্ৰ'চ আছে। মই ভাবোঁ কিছুদিন এই ৰাস্তাটো বন্ধ কৰা হ'ব ব্ৰিজখন বনোৱাৰ নিমিত্তে। এইটো এটা খন্তেকীয়া বন্ধ, যিহেতু এটা লং টাৰ্মৰ কাম হ'ব। মই ভাবোঁ ৰাইজে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। নিশ্চিতভাৱে DPR মতে এই 2খন আৰু এতিয়া প্ৰস্তুত হৈ উঠিব। ৰঙিয়াবাসীৰ কাৰণে যি যাতায়াতৰ সমস্যা কিছু নাই কিছু দূৰ আৰু যি পথৰ সমস্যা লাঘৱ হ'ব ৰচনা হ'ব স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈ বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, বহুত সন্মানে বিধায়ক আহিল, বহুত গ'ল। ৰঙিয়াবাসী জ্বলন্ত জীৱন্ত সমস্যা সমাধানৰ কাৰণে তেওঁলোক আগবাঢ়ি অহা নাছিলে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যেতিয়া কেন্দ্ৰত চৰকাৰ হ'ল, ৰাজ্যত চৰকাৰ হ'ল আৰু আমি সমষ্টিৰ পৰা বিধায়ক হ'লোঁ, এই অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ লৈ 3খনকৈ আৰু দি আমি চেংচন কৰিবলৈ সক্ষম হৈছিলোঁ। SK 14 SK 15 আৰু আজি আনুষ্ঠানিকভাৱে 2খনকৈ আৰু বিৰ আমি ভূমি পূজন কৰিলোঁ। ইতিমধ্যেই ব্ৰিজৰ অৰ্থাৎ ৰেলৱে অভাৰ ব্ৰিজৰ যোৱা 23 মাৰ্চ 2023 চনৰ 26 মাৰ্চ 2023 চনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ কমলৈ ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিলে আৰু আজি ভূমি পূজন কৰি ইয়াৰ কাম আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, যিহেতু 2খন অতি গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ SK 14 এই 14 আটাইতকৈ ইম্পৰ্টেণ্ট আছে, কাৰণ ৰেলৱে ষ্টেচন আছে আৰু গোটেই টাউনৰ এপ্ৰ'চ আছে। মই ভাবোঁ কিছুদিন এই ৰাস্তাটো বন্ধ কৰা হ'ব ব্ৰিজখন বনোৱাৰ নিমিত্তে। এইটো এটা খন্তেকীয়া বন্ধ, যিহেতু এটা লং টাৰ্মৰ কাম হ'ব। মই ভাবোঁ ৰাইজে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। নিশ্চিতভাৱে DPR মতে এই 2খন আৰু এতিয়া প্ৰস্তুত হৈ উঠিব। ৰঙিয়াবাসীৰ কাৰণে যি যাতায়াতৰ সমস্যা কিছু নাই কিছু দূৰ আৰু যি পথৰ সমস্যা লাঘৱ হ'ব।